प्रमोद बड़ोर मिनी सुइजारलैंड विचारी हाहाकार गया महिलार प्रमोद बड़ोर कार्यर विरुद्धे खरब बीटीआर राइजर मिसा प्रतिश्रुतिरे क्षमता दखल करा यूपीपीएल नेता प्रमोद बड़ोर विरुद्धे पुनर खरब हो परिছে एबार गाँवर एकांश महिला राइजक प्रतिश्रुति दिছিল तेও बीटीआर चिफ हब पारिले बीटीसीखन मिनी सुइजारलैंड बनाब एटा भोटर बिनिमयत एटाকৈ চাকৰি দিব महिला आत्मसहायक गोटসমূहक गाय प्रति ৭৫,০০০কৈ टका দিব गाँवर जराजीर्ण पथসমূह पुनर निर्माण কৰি দিব किन्तु वास्तव क्षेत्रत प्रमोद बड़ोर এই प्रतिश्रुति আছিল ভুৱা কিয়নো ৰাইজে ক্ষমতা দিয়াৰ পিছতো কেৱল মাত্ৰ কমিছনৰ অংক আৰু মিটিঙত ৰহন লগাই ভাষণ দিয়াতে ব্যস্ত থাকিল প্ৰমোদ বড়ো যাৰ বাবে বিটিসি পৰিষদীয় নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰমোদ বড়োৰ বিৰুদ্ধে খৰব হৈ পৰিছে একাংশ মহিলা শনিবাৰে প্ৰমোদ বড়োৰ বিৰুদ্ধে এনেদৰে খৰব হৈ পৰিল মুদৈগুৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত নাহৰবাৰী গাঁৱৰ মহিলাসকল দীৰ্ঘদিন ধৰি নাহৰবাৰী গাঁৱৰ এই পথটোৰ বাবে আবেদন নিবেদন কৰা হ'ল যদিও কোনো এখন চৰকাৰে গুৰুত্ব নিদিলে যাৰ বাবে পৰিষদীয় চৰকাৰখনৰ বিৰুদ্ধে খৰব হৈ পৰিছে গাঁৱৰ সহজ সৰল লোকসকল আমাৰ বিটিআৰ গপ্তত মানে যিখিনি মানে কি আমাৰ 5 বছৰৰ ভিতৰত হ'ব লগা কামখিনি কৰিবলগীয়া আছিল তেখেতসকলৰ এইখিনিটো কাম এতিয়া সম্ভৱপৰ একো হৈ উঠা নাই আৰু আমি এতিয়ালৈকে গম পোৱা মতে মিনি সুইজাৰলেণ্ডৰ কথাখিনি যেহেতু কৈছিলে তেখেতে আমাৰ প্ৰমোদ বড়ো মহাশয়দেৱে বিটিআৰ চিফ তেখেতে ক'ত মিনি সুইজাৰলেণ্ড কৰিব পাৰিলে একোটো মিনি সুইজাৰলেণ্ড আমি দেখুৱা নাই মিনি সুইজাৰলেণ্ড হ'ব লাগিলে কি হ'ব লাগে আদৰকৰ সেইখিনি তেখেতে আজি একো কৰিব নোৱাৰিলে আৰু গতিকে আপোনালোকে আজি আমাৰ ইয়াতে আহিছে উপস্থিত হৈছে এই ৰাস্তাটো এতিয়ালৈকে হোৱা নাই কাৰণ এইটো ৰাস্তাৰ বাৰম্বাৰ আমি বহুতো আবেদন নিবেদন কৰিছিলো অলৰেডি 8 বছৰ আগত এটা ইয়াতে আমি মানে প্ৰতি ঘৰে পইচা তুলি কিনে মাটি পেলাইছিল তাৰ সংক্ৰান্তত এটা নিউজো হৈছিল আৰু পেপাৰ কাটিংও এতিয়াও মজুদ আছে আৰু অলৰেডি মই পেপাৰ কাটিংৰ যোগেদিয়ে বহুতো আবেদন নিবেদন কৰিছিলো আমাৰ বিভাগীয় কৰ্তৃপক্ষক কিন্তু এতিয়ালৈকে কোনো কাণ হাৰাই নিদিলে এতিয়া আমি কি বিশ্বাসত লম চৰকাৰটো আহে গুচি যায় তেখেতসকলৰ বয়স 5 বছৰৰ সময় সেই গতিকে তেখেতসকলে বস্তুটো মনোনিৱেশ কৰা উচিত আৰু ৰাইজে যাতে দুৰ্ভোগ ভুগিব লগা নহয় চৰকাৰৰ পৰা যেনেকুৱা কঠোৰ নীতি ধুনীয়া আশ্বাস প্ৰদান কৰে ৰাইজসকলৰ আগত সেইখিনি আশ্বাস প্ৰতিশ্ৰুতি ভালদৰে মানে ৰাইজক ভালদৰে পালন কৰিব লাগে তেখেতসকলে দিব পাৰিব লাগে তেতিয়াহে ৰাইজে আশ্বস্ত হ'ব যে ৰাইজে বিশ্বাস কৰিব চৰকাৰখনক কিন্তু এতিয়া চৰকাৰৰ পৰা বিশ্বাস আমাৰ ৰাইজৰ এতিয়ালৈকে সম্পূৰ্ণ হেৰাই গৈছে আৰু গতিকে নিৰ্বাচন সমাগত দেখা যাওক আহত আগন্তুক দিনত কি হ'ব কি ৰাইজে কি বিবেচিত কৰিব সেইটোৱে আমাৰ লক্ষণীয় বিষয় হ'ব আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ বিটিআৰ মানে তেওঁ কৈছিলে যে মিনি সুইজাৰলেণ্ড বনাই দিম বুলি এতিয়া মিনি সুইজাৰলেণ্ডত আমাৰ ৰাস্তা ঘাটে পৰিৱৰ্তন নহল আৰু তেওঁ কৈছিলে যে ভোট দিলে প্ৰত্যেকজন ব্যক্তিৰ বা ঘৰে ঘৰে একোটাকৈ চাকৰি দিম বুলি কৈছিলে কিন্তু চাকৰিৰ নামত আমি বৰ্তমান চাকৰি পোৱা নাই আৰু আমি একো মানে সুবিধাও পোৱা নাই আৰু আমাৰ আত্মসহায়ক মহিলাসকলক মানে তেওঁ কৈছিলে যে তেওঁ চৰকাৰ হলে ৭৫,০০০ টকাকৈ দিম বুলি কৈছিল কিন্তু আমি আজিলৈ 1 টকাও পোৱা নাই এতিয়া আমাৰ পৰিৱৰ্তন লাগে তেওঁ যেনেকৈ কৈছিলে আৰু আমাৰ ৰাস্তা ঘাট আজিলৈকে এনেকুৱা ৰাস্তাটো আৰু কতো নাই আমাৰ এইটো নাহৰবাৰী গাঁৱৰ ৰাস্তাটোতে এনেকুৱা হৈ আছে ৰাস্তাৰে ল'ৰা ছোৱালীবিলাক স্কুলত যাবৰ কাৰণে অসুবিধা হয় মানে বহুত বোকা পিছল হয় সেইটোৱে আৰু আমাৰ ৰাস্তাটো লাগে ৰাস্তা কৰি দিব লাগে ওদালগুৰিৰ প্ৰাচীনময় ডেকা ৰিপোৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম